ৰাজহুৱা সভাত ভাষণ দিয়া এই ব্যক্তিজনক চিনি পোৱাত আপোনাৰ নিশ্চয় অসুবিধা হোৱা নাই। এইজন ডক্টৰ পৰমানন্দ ৰাজবংশী। চিপাঝাৰৰ বৰহমপুৰৰ এখন ৰাজহুৱা সভাত কি কৈছে পৰমানন্দ ৰাজবংশীয়ে এবাৰ ভালদৰে শুনক। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বেপাৰ কৰিবলৈ অহা কেইখনমান 8খন বিশ্ববিদ্যালয়ে যিয়ে নেকি ইংৰাজী মাধ্যম তেওঁলোকে অসমীয়া প্ৰৱেশ নিষেধ তাত। সেইসকলক আমি সতৰ্ক কৰিছোঁ যে তেখেতসকলে যদি অসমীয়া ভাষাৰ কাৰণে কাম নকৰে, সংযোগী ভাষা হিচাপে কাম নকৰে, আমাৰ মাতৃভাষা যদি নিশিকায় সেইসকল সেই বিশ্ববিদ্যালয়ত, তেতিয়াহ'লে সেইবিলাকত তালা মাৰিবলৈ বাধ্য হ'ম 2019 চনত। হয়, ঠিকেই শুনিছে। এইবাৰ বিশ্ববিদ্যালয়ত তলা লগাব সাহিত্য সভাই। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তলা লগোৱাৰ হুংকাৰ। ইংৰাজী মাধ্যমৰ 8খন ব্যক্তিগত বিশ্ববিদ্যালয়ও বন্ধ কৰাৰ হুমকি। 2019ত আইন হাতত তুলি ল'বলৈ সাজু সাহিত্য সভা। এই কথা সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কৈছে। আমি বন্ধ কৰি দিম, আমি চৰকাৰৰ টকা আমি নাকানো। চৰকাৰে গুলিয়াই মাৰিলেও আমি ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়, ইংৰাজী মাধ্যমৰ বিশ্ববিদ্যালয়বিলাক আমি বন্ধ কৰিমেই। চিপাঝাৰৰ এখন বিদ্যালয়ৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰমানন্দ ৰাজবংশীয়ে কৰা এনে তৰ্জন গৰ্জনৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছু যুৱ ছাত্ৰ পৰিষদে। হঠাৎ পৰমানন্দ ৰাজবংশীৰ এনে সংকিয়। এতিয়া দায়িত্ব হ'ল যে আমি অনাগত দিনত বিশ্ববিদ্যালয়সমূহ, গৱেষণা প্ৰতিষ্ঠানত আমাৰ ভাষা আৰু আমাৰ সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিশ্ববিদ্যালয়সমূহত, আন প্ৰতিষ্ঠানসমূহত অসমত সৰ্বত্ৰে অসমীয়া জনজাতীয় খিলঞ্জীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ কাৰণে আৰু এইবোৰ যাতে সৰব প্ৰসাৰ হয় তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিশ্ববিদ্যালয়সমূহত যেনেধৰণে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ৰক্ষাৰ কাৰণে যি নেতৃত্ব ল'ব লাগিছিল জাতিটোৰ, সেই নেতৃত্ব লোৱা দেখা নাই। স্বাভাৱিকতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে যি বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছোঁ। প্ৰশ্ন উঠে, সাহিত্য সভাৰ সভাপতি হিচাপে প্ৰয়োজনীয় গুৰুত্ব পোৱা নাই নেকি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে? কাৰণ পৰমানন্দ ৰাজবংশীয়ে নিজেই কৈছে চৰকাৰৰ ওচৰত বৰ্তমান দাম আৰু কাম নাই সাহিত্য সভাৰ পৰামৰ্শৰ। চৰকাৰে হেনো পাত্তাই দিয়া নাই অসম সাহিত্য সভাৰ কাণ্ডাৰীক। অসম সাহিত্য সভাই পৰামৰ্শ দিয়ে, বাট দেখুৱাই দিয়ে, চৰকাৰখনে সেইমতে আগবাঢ়িব লাগে। এয়াই আছিল তাহানি কালৰে পৰা আমাৰ অসম চৰকাৰৰ কাম। কিবা এটা হ'লেই অসম সাহিত্য সভাক মাতি নিয়ে, কিন্তু আজিৰ তাৰিখত অসম সাহিত্য সভাক এইখন চৰকাৰে মাতি নিয়া নাই। কিন্তু চৰকাৰে পাত্তা নিদিলে বুলিয়ে বিশ্ববিদ্যালয়ত তলা লগোৱাৰ কাৰ্যসূচী কিমান যুক্তিসংগত? 2019ত ভাষা সাহিত্য ৰক্ষাৰ সংকল্প লোৱা সাহিত্য সভাৰ চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা প্ৰয়োগৰ দাবীৰ কি হ'ল? সাইনবোৰ্ড, বেনাৰ অসমীয়াত লিখাটো বাধ্যতামূলক কেতিয়া হ'ব? সাহিত্য সভাই ক'ব লাগিছিল কি আৰু কৈছে কি, সেই কথা আপুনিও এবাৰ চিন্তা কৰি চাওক। চিপাঝাৰৰ পৰা ঋষিপদ চহৰীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।